असम के ओरांग राष्ट्रीय उद्यान में आग की लपटें देखी जा रही हैं। धीरे धीरे ये आग बढ़ती जा रही है। दरअसल उद्यान के जीव जंतुओं के चारे के लिए नई घास की जरूरत है, लेकिन शुष्क मौसम में चारों तरफ सूखे पत्ते और घास है। ऐसे में वन विभाग और उद्यान प्रबंधन ने इन सूखे पेड़ों और घास को जलाना शुरू कर दिया है, जिससे जल्द ही नई घास उग सके। আমি যোৱা 2 ফেব্ৰুৱাৰীৰ পৰা এই যে কন্ট্ৰোল বাৰ্নিং আমি স্টাৰ্ট কৰিছো। এটো নতুন ঘাৱৰ কাৰণে আমি এটো কন্ট্ৰোল বাৰ্নিং প্ৰতি বছৰে কৰা হয়। আমি যেটো ঠাইত আমি জুইটো জ্বলাম তাত আমি সৰু সৰু পেচ বনাই লওঁ, যাতে জুইটো বেলেগত না যায়। সৰু সৰু ঠাইত আমি ভাগ কৰি জুই লগা হয়। ইয়াৰ ফলত তাতে সেই এৰিয়াটোত ভাল ঘাঁহ আহে আৰু জীৱ-জন্তুই ভাল ঘাঁহটো খাব পায়। আমি এদিন আগত তাতে আমি সাৰ্ভে এটা কৰোঁ, আমি হাতী লৈ যে তাত কিবা জীৱ-জন্তু আছে নেকি, আৰু বাৰ্নিঙৰ পাছতো আমি সেই ঠাইত কিবা জীৱ-জন্তুৰ কিবা ক্ষতি হ'ল নেকি আমি সেই ঠাইটো আমি চাই লওঁ। বৰ্তমানলৈকে জীৱ-জন্তুৰ আমি কোনো ক্ষতি পোৱা নাই। 20 ডেজ মান লাগিব আমাৰ গোটেইখিনি কমপ্লিট হওঁতে।